প্ৰেচিডেণ্ট মই আকৌ কি দিছোনো তুমি চোৱাচোন হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 আজি বৰ্তমান মই এতিয়া উপস্থিত আছোঁ কলেজত আৰু কলেজত আজি আমাৰ ৰাজনীতি বিজ্ঞান বিভাগ মানে বিভাগীয় আমাৰ যি বিদায় সভা সেই বিদায় সভা তেওঁলোকে আমাৰ ভাইটি ভণ্টিসকলে অনুষ্ঠিত কৰিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অনুষ্ঠিত কৰিছে আৰু সেই ফেয়াৰৱেল যি ফেয়াৰৱেল সেই ফেয়াৰৱেলত আজি আমি সকলো আহি উপস্থিত হৈছোঁহি আৰু আমাৰ আজি 3টা বছৰ আমি দুখে হাঁহি ধেমালি ফূৰ্তিৰে পাৰ কৰিলোঁ আৰু আজি অনুষ্ঠানতনো কি হৈ থাকে সকলোখিনি দেখাম আপোনালোকক চাই থাকিব আজিৰ ভিডিঅ'টো শেষলৈকে আৰু এইফালে আমাৰ সকলোৱে আহি একদম ফটো মাত বিজি হ'লে কেনেকুৱা লাগিছে আজি অনুভৱ আজি 3টা বছৰ পাৰ কৰিলা বোলা প্ৰেম বুধিন আৰু তোমালোকৰ আজি ফেয়াৰৱেল আছে নেকি তাৰপৰা এনেকৈ আমি খন্তেক পাছতে আমাৰ অনুষ্ঠানৰ মাজলৈ সোমাই যাম আৰু কি ক'বা কেনেকুৱা লাগিছে একদম আবেগিক হৈ গৈছোঁ 3টা বছৰ কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালো ঘৰৰ পৰা অহা যোৱা কৰিছিলা ঘৰৰ পৰা হয় খুব দুখে মাজুলী হয় হয় কি ক'বা আৰু উপায় নাই আৰু উপায় নাই বিদায়টো ল'ব লাগিবই এদিন লাগিবই পৰম্পৰাগত নিয়ম যেতিয়া নেকি লগত লাগিবই বিদায় বুধিন কি ক'বা আজিৰ দিনটো আৰু এইফালে আমাৰ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ ককাইদেউহে আহি চাহি কেনেকুৱা এই মজা এইজনে আজি বিদায় লৈছে তোমালোকেও আজি বিদায় হ'ব পাৰিছে কি ক'বা আজি 3টা বছৰ পাৰ কৰিলা এজন আৱেগিক হৈ গৈছে আৰু আমাৰ ককাইদেউ এতিয়া কি কৰি আছা বৰ্তমান তাই মই কৰি আছোঁ সেইটোৱে ভালে আছা না আছোঁ ঠিক আছে আৰু কি ক'ম মানে হাঁহি আছোঁ যদিও আজি ভিতৰি নিজকে বুজাব নোৱাৰা এক অনুভৱ হৈ আছে আৰু কি ক'ম উপায় নাই মানে একদম তথাপিও ভিডিঅ'টোৰ কাৰণেহে একদম আমাৰ ডিপাৰ্টমেণ্ট দেখিছে এইটোৱে ডিপাৰ্টমেণ্টটো আমাৰ ৰাজু ছাৰ এই আমাৰ প্ৰিয়ংকা মেমৰ কেবিন আৰু এইটো দত্ত ছাৰ আৰু এতিয়া আমাক ভিতৰলৈ মাতিছে বুকুখন কিবা কপি গৈছে বুকুত ডিজ কৰিব চাগে কি খবৰ একদম নিজকে আজি বুজাব নোৱাৰা হৈছে অনুভৱ আমাৰ বৰুৱা গাটো ভাল নাই আজি সকলো আহি সোমাইছেহি দেখিছে হ'লে আমি এতিয়া ভিতৰত আহি সোমাই গ'লোঁ ৰ'বা
ছোৱালীকেইজনী তোমালোকক মিছ কৰিলোঁ খাই দিয়া মিছ কৰিম তোমালোকক বহুত আজি পোৱা দেই এইকেইজনী ছাত্ৰীকেইজনী কি ভাগত তামোল আৰু এইফালে ফটো হৈ আছে কি তামোল খাওঁ এইফালে আমাৰ ভাইটিহঁত আছে কি কওঁ আজি হা কেনেকুৱা ভালনে কেনেকুৱা হৈছে আজৰি হ'লা নহয় আজি বিদায় দিলে তোমালোকক হা চিত অঁ পাৰ্থ প্ৰেম জিতু চিত্ৰ আমাৰ এইফালে বৰুৱা আছে কি ক'বা উৎপল ভাই এইফালে আমাৰ ৰাণা আছে আৰু এইফালে ফটোশ্বুট হৈ আছে এতিয়া আৰু বিশেষকেইটা আমাৰ অনুষ্ঠান এদাই হৈ গ'ল আৰু অনুষ্ঠান চাওক এইফালে আমাৰ প্ৰিয়ংকা বাইদেউ আছে বাইদেউ আজিৰ পৰা বহুত মিছ কৰিব এই বাইদেউ হাঁহিমুখীয়া মুখখন সদায় মনত ৰাখিম আমি আৰু বাইদেউ ইমান দিন হ'লেও সদায় এনেকৈ হাঁহিয়ে থাকে ভাল লাগে এতিয়া আৰু এয়া আমাৰ পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট আৰু এয়া এটা ডিপাৰ্টমেণ্ট আৰু আমি এনেকৈ অনুষ্ঠান এৰাই হ'ল আৰু অনুষ্ঠান এৰাই হোৱাৰ পাছতে সকলোৱে যিহেতু আজি শেষ দিন বিদায়ক্ষণ খন্তেকীয়া বিদায় বুলি যিহেতু একেবাৰে বিদায় নহয় খন্তেকীয়া বিদায় আৰু ইয়াত সকলোৱে এতিয়া আমাৰ লগৰসকলে আমাৰ বন্ধু বান্ধৱীসকলে ফটো মাৰিব আহিছে আমাৰ ফালে ৰাণা আছে বহুত মিছ কৰিম ধেমাজি কমাৰ্চ কলেজ বহুত মিছ কৰিম পলিটিকেল ডিপাৰ্টমেণ্ট বহুত মিছ কৰিম আমাৰ চৰকাৰী শিক্ষাগুৰুসকলক ভাইটি ভণ্টিসকলক মিছ কৰিম বহুত বহুত বেছি মিছ কৰিম এই হ'ল আমাৰ মহিলাসকল আৰু এয়া আমাৰ প্ৰেচিডেণ্ট তুমি এজন মহিলা সমিতিৰ প্ৰেচিডেণ্ট তুমি কোন সমিতিৰ প্ৰেচিডেণ্ট অঁ পাৰ্থ কোন গেং চেটেল গেং বঢ়িয়া আমাৰ ৰঞ্জনা কি ক'বা ৰঞ্জনা ওলা ওলা দিছে তোমাক এইটোতো আছে চেনি মই ই হেৰি এতিয়া চেনি খাই আহিছে ছোৱালীজনীৰ লগত ই বিদায় কেনেলি এইবাৰ সুমিতা সুমিতা বেগান এতিয়া ৰিলচ বনাব এতিয়া ৰিলচ আৰু এনেকৈ আজি যিহেতু লাষ্ট গতিকে আমি হাঁহিম ফূৰ্তি কৰিম ফটো মাৰিম ৰিলচ বনাম আমাৰ ভণ্টিহঁতে আমিনো কি দিলোঁ তাকে চাবলৈ এয়া চাওঁ কি দিছোঁনো তুমি চোৱাচোন ভাল লাগিছেনে ভাল লাগিছে নে বাৰু তোমালোক ভাল লাগিছে এতিয়া ছাৰ বাইদেউহঁতক সদায় চাহ একাপ একাপ খোৱাবা তোমালোক ঠিক আছে ভাই কি ক'বা তুমি মই তোমাক উলিয়াই নাথাকোঁ মাতি যাম অঁ যাম অঁ পংকজ ভাই আছে পংকজ ভাই বহুত মিছ কৰিম তোমাক বহুত মিছ কৰিম মিছটো কেলৈ নকৰিম মই মিছ কৰিবা মিছ কৰিবা ভিডিঅ' চাই চাই মানে হেৰি ল'ম হাতনা ল'ম সুধি সুধি ল'বলগীয়া আছে তো বন্ধুসকল আপোনালোকে আজি দেখিলে আজি এই বিদায়ৰ মুহূৰ্ত আৰু বিদায়ৰ মুহূৰ্ত এই ধেমাজি কমাৰ্চ কলেজৰ পৰা এটা
যি আমাৰ বিদায়ৰ ক্ষণ সেই বিদায়ৰ ক্ষণৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টোত আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব ত' সকলোকে মিছ কৰিম আকৌ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ জয় অসম হাঁহি থাকক সুখত থাকক ধন্যবাদ